ওকে নমস্কাৰ সকলোকে বিলাসিত অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে অসমবাসীয়ে গম পায় যে বিলাসিত অসম হ'ল এনে এটা সংগঠন, জাতীয় জীৱনৰ ৰাইজে জন্ম দিয়া এটা সত্তা, যিটো সত্তাই অসম আৰু অসমীয়া যিকোনো ধৰণৰ অসুবিধাৰ ক্ষেত্ৰত হেলচেক শুনা পাইছে চাগে, অসুবিধাৰ ক্ষেত্ৰত মাত মাতি আহিছে। ইতিমধ্যে গম পায় যে ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভূমি অধিকাৰ, এই বিভিন্নবিলাক অধিকাৰৰ ওপৰত বহিৰাগত এচাম দুষ্কৃতিকাৰী ৰঙা চকু হেন চকু ব্যক্তিয়ে আগ্ৰাসন কৰাৰ উপৰিও আপোনাক গম পায় ইতিমধ্যে অসমত যিমানবিলাক বহিৰাজ্যৰ যিকোনো কোম্পানীত আপোনালোকে গম পায় যে তাত বেছি সংখ্যক কোম্পানীবিলাকৰ ডাঙৰ ডাঙৰ পোষ্টৰ মানুহবিলাক প্ৰাইভেট বেংকে হওক, প্ৰাইভেট ছেক্টৰ যিকোনো ক্ষেত্ৰত বহিৰাগত ব্যক্তি। আমাৰ ইয়াত কেৱল ছিকিউৰিটি সৰু সৰু পদবিলাকত মানুহক এংগেজ কৰে আৰু তাত তেওঁলোকে কি কয়, এটা বহিৰাগত এটা লবি চলায়। মই অপেনলি কৈ আছোঁ, মই নিজৰ পেজৰ পৰা বহিৰাগত লবি চলায়। যিটো লবিক দিল্লী, দিছপুৰ, নাগপুৰ, দিছপুৰ আৰু উত্তৰ প্ৰদেশৰ দিছপুৰৰ নিৰ্দেশত চলি থাকে, য'ত আমাৰ অসমীয়া মানুহখিনি পদে পদে লাঞ্ছনা, পদে পদে আমাৰ মানুহখিনি বঞ্চিত হ'বলগীয়া হয় সকলোবিলাক অধিকাৰৰ পৰা। আমাৰ লগত আছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ। আপোনালোকে গম পায় যে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক হ'ল এনে এক প্ৰতিষ্ঠান, যি প্ৰতিষ্ঠান অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন প্ৰান্তত এই প্ৰতিষ্ঠানটোৱে ৰাইজৰ লগত জড়িত হৈ আছে। সেই বহিৰাগত ব্যক্তিখিনিৰ লগত নহয়, গোটেই কাষ্টমাৰ্ছখিনি হ'ল আমাৰ অসমীয়া, গোটেই কাষ্টমাৰখিনিৰ লগত আৱেগ অনুভূতিৰ লগত জড়িত হৈ আছে। এতিয়া কি হৈছে, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ যি ইয়াৰ বৰমূৰীয়া স্বত্বাধিকাৰীসকল, তেওঁলোক হ'ল বহিৰাগত। অসমৰ পৰা কি কৰিছে, তেওঁলোকে যেনেকৈ যি পাৰি মানুহক বিভিন্ন পলুধৰণে তেওঁলোকে একাউণ্ট খুলিয়ে হওক, বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰাই হওক পইচাসমূহ তেওঁলোকে কালেকশ্যন কৰে, বিভিন্ন এৰিয়াত তেওঁলোকে এইটো ইনভেষ্ট কৰে বা যি নকওঁ লাগিলে। ইয়াত যিবিলাক আমাৰ এমপ্লয়িজ আছিলে, মই দুদিনৰ আগত আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰূপজ্যোতি বড়ো ডাঙৰীয়া যেতিয়া মোক অৱগত কৰিছিলে, তেতিয়ালৈকে প্ৰায় 250 বা 300 মানুহ এমপ্লয়ি ইয়াৰ লগত মানে তেওঁলোক লাঞ্ছিত হৈ আছে, কোনোবা বঞ্চিত হৈ আছে, কোনোবা উপেক্ষিত হৈ আছে। এতিয়া আমাৰ লগত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কেইজনমান তাৰে কৰ্মচাৰী বা কৰ্মী আছে, যিসকল ব্যক্তি খুব ক্ষোভেৰে, কোনোবা বড়ো, কোনোবা কছাৰী, কোনোবা শৰ্মা, কোনোবা ভাগৰতী, কোনোবা আহোম, কোনোবা কোচ আহি পিনে আমাৰ ওচৰলৈ আহিছে যে আমাৰ চাকৰিবিলাক চব তেওঁলোকে নিলম্বন কৰি দিছে, তেওঁলোকে চাকৰিৰ পৰা তেওঁলোকক ৰিজাইন কৰিবৰ কাৰণে বাধ্য কৰাইছে সৰু সৰু ভুলৰ কাৰণে। প্ৰায় এতিয়ালৈকে 70+ মানুহ 70+ ইতিমধ্যে চাকৰি তেওঁলোকে হেৰুৱাবলগীয়া হৈছে। যিয়ে এটা বেংকত, আপুনি কেইবছৰ চাকৰি কৰিছিলে? মই 8 বছৰ ৰানিং হৈছে। 8 বছৰ ৰানিং। আপুনি কেইবছৰ? 10 বছৰ। বাহিৰত থকাজনে কেইবছৰ? বাহিৰত থকাজন 12 বছৰ। 10 বছৰ, 12 বছৰ, 8 বছৰকৈ এটা প্ৰতিষ্ঠানত যেতিয়া সময় দি দিয়ে, সেই গতিবিধিৰ লগত, সেই চাবিকাঠিৰ লগত খোজত খোজ মিলাই যেতিয়া এজন ব্যক্তিয়ে তাৰ লগত বিলীন হৈ যায়, সেই বস্তুটোৰ পৰা ওলাই সেই ঘপককৈ তেওঁ এটা বেলেগ এটা প্ৰতিষ্ঠানত কাম কৰিব নোৱাৰে। আৰু যেতিয়া তাৰ ৰেহ ৰূপবিলাক বুজি পায়, তাৰ একাত্মৰ লগত তেওঁলোকে যেতিয়া একাত্ম হৈ যায়, তাত যেতিয়া তেওঁলোকে কাম কৰি দিন ৰাতি তেওঁলোকে এটা বস্তুৰ ওপৰত তেওঁলোকে যেতিয়া সময় দিয়ে, দিন ৰাত কৰি একাকাৰ কৰি কাম কৰে, তাত কোনোবা বহিৰাগত ব্যক্তিয়ে সাধাৰণ দাঁতত ভাত লগা খুঁত এটা দেখিলে, মই কোৱা নাই যে আমাৰ অসমীয়া মানুহজনৰ ভুল নহ'ব পাৰে, এটা চক্ৰান্ত চলি আছে, ভুল নহ'লেও ভুল বুলি কয়, গতিকে তেওঁলোকৰ তালত তাল মিলাই মই কৈছোঁ যে তেওঁলোকৰ ভুল আছিলে ধৰিছোঁ। সৰু সৰু ভুলবিলাকত এই 25 বছৰ, 40 বছৰ, 30 বছৰীয়া এই ডেকাবিলাক ইয়াত কাম কৰি আছে, তেওঁলোকৰ লগত এটা পৰিয়াল আছে। এতিয়া বহিৰাগতে এনেকুৱা ব্যক্তিবিলাকে আহি অসমত যিকোনো অনুষ্ঠান, প্ৰতিষ্ঠান, বেংক খুলিব, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক খুলিব, অসমীয়া মানুহৰ পৰা তেওঁলোকে পইচা আমানত ধন কালেকশ্যন কৰিব, আমাৰ ইয়াৰ মানুহ তেওঁলোকে ইয়াত এমপ্লয়ি কৰি ৰাখিব, কিন্তু এমপ্লয়মেণ্ট জেনেৰেট কৰাৰ পাছত তেওঁলোকে অহুকানে পহুকানে বহিৰাগত ব্যক্তি আনি ইয়াত এষ্টাব্লিছ কৰিবৰ কাৰণে, বহিৰাগত যিকোনো ব্যক্তিক ইয়াত সংস্থাপন দিবৰ কাৰণে। কাৰণ বৰ্তমান আপোনালোকে গম পায় যে এখন চৰকাৰৰ দিনত নিবনুৱা সমস্যা নাই, নিবনুৱা সমস্যা সমাধান হৈছে বুলিকে ফুল জাৰি মাৰি থকা গভৰ্ণমেণ্টখনত আমি দেখিছোঁ। এওঁলোক এটা এক্সাম্পল, ছেট আপ এক্সাম্পল। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে বহিৰাগত যিটো আগ্ৰাসন চলি আছে, সেই আগ্ৰাসন কোন দিনাখনি শেষ হ'ব? নে আমি বহিৰাগত ব্যক্তিক ৰাস্তাত কাণত ধৰি আঁঠুকাই থ'লে শেষ হ'ব? নে আপোনালোকৰ ইয়াৰ ওপৰত কিবা এজেণ্ডা থাকিব? নে বিলাসিত অসমৰ ওপৰত ৰাইজে সদায় ডিপেণ্ড হৈ থাকিব লাগিব? আজি বহিৰাগত ব্যক্তি কোনোবা লঠিয়াব, কাইলৈ কোনোবা গুৰিয়াব, পৰহিলৈ কোনোবা মাক ভনীয়েকৰ লগত সম্পৰ্ক থকা বেয়া শব্দৰে গালি পাৰিব, তাৰপিছত আমি চুপচাপ থাকিব লাগিব, মৌনতা ব্ৰত পালন কৰিব লাগিব। কাৰণ ইয়াত ৰাষ্ট্ৰীয়তাবাদৰ ইয়াত কি চলিছে, মানে শোষণ আৰু শাসন। গতিকে মোৰ লগত আছে, কি নাম আপোনাৰ? অক্ষয় দাস। ঘৰ ক'ত তোমাৰ? যোৰহাট তিতাবৰ। তুমি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত 8 বছৰ ধৰি কাম কৰিছা।
তুমি কাম ক'ত কৈছে গুৱাহাটীতে মই বৰ্তমান কোৱাত নামো সোণাৰী ব্ৰাঞ্চত কৰি সোণাৰী ব্ৰাঞ্চত কৈছে কি অসুবিধা আছে ৰাইজক জনাইছে ৰাইজে জানিব বিচাৰিছে অসুবিধা বুলি তেনে একো নাছিলে মই আজি মই ধৰক এই বেংক স্বীকৃতি নোপোৱা আগৰে পৰা মই কাম কৰি আছিলো এতিয়া নিজৰ এটা আত্মা নৰ্থ ইষ্টৰ অনুষ্ঠান আত্মা উত্তৰ পূব অনুষ্ঠান মোৰ ঘৰুৱা অনুষ্ঠান বুলি মই কাম কৰি আছিলো ইয়াত আমাৰ আৱেগ জড়িত হৈ আছিলে সেই আৱেগৰ সূত্ৰে মই কাম কৰি আছিলো কোনো বেংকত যোৱা নাছিলো ইয়াতে কাম কৰি আছিলো সফলভাৱে কাম কৰি আছিলো আজি কেইদিনমানৰ আগত যেতিয়া আমাৰ বেংকটো শ্লাইছ নামৰ এটা বহিৰাগত প্ৰতিষ্ঠানৰ আগত যেতিয়া লগত মাৰ্জ হোৱাৰ পিছৰ পৰাই আমাৰ কি আছে আমাৰ কিছুমান বহিৰাগত মানুহ আহিয়ে যেতিয়া প্ৰতিষ্ঠা ল'লেহি ইয়াত তাৰ পৰাই কি কৈছে আমাক তেওঁলোকে সৰু সৰু কথাত মানে ভয় ভাবুকি খুৱায় সেইদিনাখন মোৰ ৰিচেণ্টলি এটা মেইল আহিলে যে এটা ভিচি লোৱা হ'ব ভিচি ল'লে তাত মোক ভিডিঅ' কনফাৰেঞ্চ মোক ল'লে ভিডিঅ' কনফাৰেঞ্চত মোক ক'লে তোমাৰ যিটো পাৰফৰ্মেঞ্চ আছিলে তোমাৰ 85% তোমাৰ ৰিকভাৰী বা তুমি এচিভ কৰিছা তুমি 100% কৰিব নোৱাৰিলা তুমি আজি চাকৰি ৰিজাইন মাৰি দিয়া 85% কৰাৰ কাৰণে সুখী নহ'ল ৰিজাইন মাৰি দিয়া ক'লে ঠিক আছে তাৰপৰা মই চিন্তা কৰিলোঁ ঠিক আছে ৰিজাইন মাৰি দিয়া বেষ্ট হ'ব যেতিয়া মোৰ কাৰণে যে অৰ্গেনাইজেশ্যন বেয়া হৈছে ৰিজাইন মাৰিলোঁ ৰিজাইন মৰাৰ পিছ মুহূৰ্ততে মোক টাৰ্মিনেশ্যন লেটাৰ দিলে মই এতিয়া মোৰ প্ৰশ্ন এটাই যেতিয়া মই নিজৰ চইচ হেৰাইছো মই ৰিজাইন মাৰিছো মৰাৰ পিছত মোক টাৰ্মিনেশ্যন কিয় কৰিলে টাৰ্মিনেশ্যন কৰিলে বেলেগ অৰ্গেনাইজেশ্যন মই কাম নাপাওঁ যদি মই বেলেগ অৰ্গেনাইজেশ্যন কাম নাপাওঁ এনঅ'চি নাথাকে মই এতিয়া বেলেগ মোৰ ঘৰ মোৰ ল'ৰা আছে মোৰ মাইকী আছে মোৰ ঘৰত মা দেউতা আছে এজনী ভণ্টি আছে মই তেনেকৈ কেনেকৈ চলাম মোৰতো ভৱিষ্যতটো অন্ধকাৰ হৈ গ'ল ন দৰমহা কিমানকে পাইছিলা মোৰ দৰমহা বেছি নহয় মোৰ দৰমহা মাত্ৰ 34,000 দিছিলে মই মেনেজাৰিঙতে আছিলো একচুৱেলি ৰিকভাৰী মেনেজাৰ মই ৰিকভাৰী পাৰ্টটো চাই আছিলো মই এটাই প্ৰশ্ন কৰিছো ঠিক আছে মই 85% ৰিচিভ কৰিব নোৱাৰিলো মই থকা অৱস্থাতে বেলেগ এজন মানুহ আহি পিনে কৰি দেখাওক 85% তেতিয়া মই বিনা সংকোচে গুচি গ'লো তেনে কিন্তু তেনেকুৱা কোনো অপশ্যন নাছিলে আৰু PIP 3 মাহ সময় দিয়ে কিন্তু মোক এমাহে সময় দিলে এমাহত মোক 85 হোৱাৰ কাৰণে মোক উলিয়াই দিলে এতিয়া ওলাই আহিলো এতিয়া মানে মোৰ ভৱিষ্যতটো অন্ধকাৰ হৈছে মোৰ লোন আছিলে মই লোনৰ কিমান এতিয়া মোৰ বয়স বৰ্তমান 33 ইয়াৰ্ছ তুমি এতিয়া তাত 8 বছৰ দি দিয়াৰ পিছত তুমি সেই বছৰ লগত সোমাই গুচি গ'লো আচ্ছা মোৰ ডেকা কালটো ইয়াতে গুচি গ'লো তোমালোকক এনেকৈ মানে কিমান মানুহ তেওঁলোকে উলিয়াই দিছে এতিয়া 70 অধিক মানুহ তেনেকৈ উলিয়াই দিছে 70 অধিক আগত মই পেপাৰত পাইছিলো প্ৰায় 300-350 মানুহ অলৰেডি 250 মানে লাইনত আছে মানে 250 মানুহৰ লাইনত আছে তেওঁলোকক আকৌ ছাটাই কৰিব কোনে ছাটাই কৰিছে এইটো আপোনাৰ HR কৰিব এইটো HR কি মানে HR ডিপাৰ্টমেণ্টে কৰিব অলমোষ্ট মানে আমাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ যিটো হেড অফিচ আছে এইটো হেড অফিচৰ পৰা ডিচিশ্যন লৈছে আমি ভিতৰৰ এটা কথা গম পাইছো যে অলমোষ্ট এতিয়া পেপাৰ কাৰ্ডটো ওলাইছে পেপাৰটো ওলাইছে যে 250 অলৰেডি আমাৰ অসমৰ থলুৱা মানুহ বা নিবনুৱা যিখিনি আছে ল'ৰা আছে যিখিনি অলমোষ্ট চৰকাৰী চাকৰি নাপায় ধৰক 32 তো আপোনাৰ এতিয়া কাম কৰি আছে কিবা এটা যিকোনো প্ৰকাৰে আমাৰ ঘৰখন চলাই আছো আমি কাম কৰি আছো সেই ল'ৰাখিনি এতিয়া তেখেতলোকে এটা একদম সংকটৰ গঢ়ালৈ ঠেলি দিছে মানে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আছে অসমৰ বিভিন্ন চাইডৰ পৰা বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা মানে প্ৰত্যেকটো চুকৰ পৰা ল'ৰা আছে বুলি ক'লে বেয়া আপুনি কি ৰেংকত আছিলে মই ৰিকভাৰী মেনেজাৰ ৰেংকতে আছো আমি অক্সিজেন এটা ৰেংকতে আছো আপুনি 34,000 মই 40,000 পাওঁ মই বৰ্তমান মোৰ চাকৰি যোৱা নাই তথাপিতো মানে আহিছো কিয় কাৰণে আমাৰ দেখিছো যে আমাৰ এইটো গৰাহত পৰি আছে একতাৰ কাৰণে ইজনৰ কাৰণে মই আহিছো কাৰণ মই কি হ'ল আমাৰ চাকৰি যাওক কোনো কথা নাই আমি কিবা না কিবা এটা কৰি খাম বৰ্তমান হেৰি নাই কিন্তু বাকী যিখিনি কাম কৰি আছে ল'ৰাখিনি যিখিনি আমাৰ যুৱ প্ৰজন্ম আহি আছে যিখিনি আমাৰ উঠি অহা প্ৰজন্ম সেই প্ৰজন্মখিনি যাতে আজিৰ তাৰিখত আমাৰ এইটো যিটো অৱস্থা হৈছে যাতে ভৱিষ্যতে তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নহয় তেনেকুৱা ধৰণৰ কোনো হেৰি নহয় সেইটো কাৰণে আমি ওলাই আহিছো তোমালোকৰ আজি কোনোবা নিউজ চেনেলতো গৈছে আমি নিউজ চেনেলত দিছো প্ৰায় 15টা মোক ক'লে ফোন কৰি এজনে যে মঞ্জিল নে কি মঞ্জিলে মোক ফোন কৰি ক'লে তেখেত মঞ্জিল কোন জেগা মঞ্জিল চেকিয়া লখিমপুৰ আৰু দুজনমান নলবাৰী আৰু দুজনমান আপোনাৰ ৰঙিয়া মানুহে মোক কণ্টেক্ট কৰিছে ৰঙিয়া নলবাৰী ইভেন মুখ্যমন্ত্ৰী সমষ্টি এতিয়ালৈকে প্ৰায় 10জন মানুহে মোক কণ্টেক্ট কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক মই এটা কথা সুধিব মন গৈছে প্ৰশ্ন এইটো পোনপটীয়াকৈ বিলাসিত অসমৰ প্ৰশ্ন নহয় অসমীয়া প্ৰত্যেকজন থলুৱা ব্যক্তিৰ প্ৰশ্ন যে আপুনি ইমান এজন দক্ষ যোগ্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন নেতা থাকোঁতে অসমীয়া এতিয়ালৈকৈ 70জন মানুহক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে আউট কৰি দিলে তেওঁলোকক ৰেজিগনেশ্যন মাৰিবৰ কাৰণে তেওঁলোকৰ ৰেজিগনেশ্যন লেটাৰ দিছে আৰু প্ৰায় 250জন ব্যক্তি লাইন আপ কৰি ৰাখিছে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে 250 প্লাছ 70 মানে প্ৰায় 320জন কৰ্মী মানে অসমৰ থলুৱা যুৱক যুৱতী কৰ্মমুখী হ'ব এতিয়া মানে কৰ্মবিমুখ হ'ব 2 নম্বৰ হ'ল কৰ্মবিমুখ হোৱা প্ৰায় 300-350 মানুহ কেনেকৈ এটা মানে এনালাইচিছ কৰি ক'ব পাৰে যে গোটেইকেইজন মানুহ অযোগ্য ব্যক্তি গতিকে ইয়াত যে বহিৰাগতৰ ব্যক্তি দপদপনি চলিছে বহিৰাগতৰ এই ষ্টুপিড দালালি মানুহখিনি যে অসমৰ মানুহৰ পৰা আগ্ৰাসন চলিছে ই জলত পট প্ৰমাণ এইখিনি কথাই আপোনালোকক আমি অৱগত কৰোঁ আৰু এটা কথা ডাঙৰ আচৰিত কথা যে মুখ্যমন্ত্ৰী সমষ্টি জালুকবাৰী লৰাই মোক ৰঙিয়া লৰাই
আমিন গাঁও ল'ৰাই কণ্টেক্ট কৰিছে ইয়াতকে লজ্জাজনক বিষয় হ'ব পাৰে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টি ব্যক্তি মানে আপোনাৰ নিজৰ পেটৰ পোৱালি আমি এইটো কথা দেখিছোঁ যে জালুকবাৰী সমষ্টিত আপুনি গ'লে যিকোনো ধৰণৰ সৰু সৰু ৰাস্তাৰ পৰা যিকোনো ধৰণৰ ব্যক্তিয়ে এইখিনি মানে সুবিধা পাইছে বাকী সমষ্টিতকৈ জালুকবাৰী সমষ্টিত চিক চিকীয়া অৱস্থা ফু মাৰি ভাত খাব পৰা অৱস্থা কিন্তু আপোনাৰ সমষ্টি মানুহৰ ওপৰত অলপ দিনৰ আগত 108 মানুহৰ ওপৰত উপদ্ৰৱ 108ৰ যিটো আমি আন্দোলন কৰিছিলোঁ সেই আন্দোলনৰ কাৰণে পিছত আমি ইয়াৰ কি কয় যোগাত্মক ইতিবাচক ফল পালোঁ কিন্তু আমি দেখিছোঁ যে বৰ্তমান সময়ত এই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক গোটেই সমগ্ৰ অসমৰ প্ৰায় 320 জন ব্যক্তি লাইন আপত আছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ হেড অফিচ বা ইয়াৰ এইচআৰ ওপৰত বা ইয়াৰ যিসকল বিভাগীয় যিসকল আপোনাৰ অফিচাৰ আমোলাসকলৰ ওপৰত কি দায়িত্ব ল'ব এইচআৰৰ কি নাম মেনেজিং ডাইৰেক্টৰ সতীশ কাৰ্লা আৰু মানে ক'ত থাকে তেওঁ একচুৱেলি ইয়াত নহয় বেংগলোৰ হয় ইয়াত কোন থাকে ইয়াত তেওঁ ইয়াত নাথাকে ইয়াত ভাড়া থাকে ক'ত থাকে মই নাজানো ন তোমালোকৰ গুৱাহাটী মানে নৰ্থ ইষ্ট ৰিজন এইটো হেড অফিচ নেকি হেড অফিচ আছিলে আচ্ছা এই বস্তুটো কোনে কণ্ট্ৰল কৰে এইটো সতীশ কাৰ্লাই কণ্ট্ৰল কৰে সতীশ কাৰ্লা মই আপোনালোকক এটা কথা ক'ব বিচাৰো এই বেংকটো যেতিয়া কমাৰ্চিয়েল লাইচেঞ্চ পাইছিলে স্বয়ং আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আহি আমাৰ যিগৰাকী আগৰ পূৰ্বৰ যিগৰাকী MD আছিলে তেওঁৰ সৈতে বন্তি প্ৰজ্বলন কৰিছিলে যে দীৰ্ঘায়ু হওক উত্তৰ পূৰ্বৰ মানে উন্নতিৰ কাৰণে বেংকটো দীৰ্ঘায়ু হওক কিন্তু আজি সেইজন মাননীয় মুখ্যমন্ত্ৰী থাকোঁতেই বৰ্তমান সময়ত এই বেংকটোৰ নাম মাৰ খাব এতিয়া এই বেংকটো নৰ্থ ইষ্ট স্মল ফাইনেন্সৰ সলনি এতিয়া হ'ব গৈছে স্লাইচ বেংক হ'ব গৈ আছে এইটো বহিৰাগত বনিয়াই এজেণ্ডাই আমাৰ নামটো চেঞ্জ কৰি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক যিটো নেকি উত্তৰ পূৰ্বৰ মানুহৰ কাৰণে ক্ষুদ্ৰ দুখীয়া মানুহৰ উন্নতিৰ কাৰণে এটা বেংক স্থাপন হৈছিলে সেই বেংকটো আজি নাম মাৰ গৈ তাত স্লাইচ বেংক হৈ এটা বাহিৰলৈ যাবলৈ যোজনা চলাই আছে ইয়াৰ পৰা হেড অফিচ ওলাই যাব আজি এতিয়া অসমৰ ৰাইজক এটা অনুৰোধ বিলাসিতা অসমৰ তৰফৰ পৰা এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আমি সিহঁতক অৰ্থনৈতিকভাৱে মানে চুচৰাব লাগিব আমি সিহঁতক অৰ্থনৈতিকভাৱে মাৰিব লাগিব আমাৰ অসমৰ থলুৱা ল'ৰা 300-350 ল'ৰাক একো কাৰণ নথকাকৈ লাট মাৰি উলিয়াই দিব গুৰিয়াই উলিয়াই দিব যোনে 10-15 বছৰ দিন ধৰি পিনে চাকৰি কৰি আছে তেতিয়াহ'লে সেই মানুহখিনিক আমাৰ অসমীয়া মানুহে এতিয়া মানে পুতক তুলিব লাগে আপোনাৰ ষ্টেট SBI আছে ICICI আছে HDFC আছে বেলেগ বেংক আছে বা ইণ্ডিয়ান অভাৰচিজ আছে বা যিকোনো ধৰণৰ বেংক আছে দৰকাৰ হ'লে আপোনালোকে একাউণ্টবিলাক উইথড্ৰ কৰি বেলেগ একাউণ্টত দি দিয়ক কাৰণ যিটো বেংকৰ ওপৰৰ বৰমূৰীয়াসকলে অসমৰ ল'ৰাৰ ভূত ভৱিষ্যতৰ কথা ভবা নাই অসমীয়া ল'ৰাৰ আবেগ অনুভূতিৰ কথা ভবা নাই মই জনাত বৰ্তমানলৈকে যিমানখিনি ব্যক্তি আমাৰ লগত যোগাযোগত আছে অসমৰ বিভিন্ন প্ৰান্তৰ বোলে এটা ডিষ্ট্ৰিক্টৰ হ'লে বেলেগ কথা আছিলে গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ব্যক্তিয়ে আমাৰ লগত যোগাযোগ কৰিছে 350 মানুহে চাকৰি হেৰুৱাইছে একো ভুল নাই তেওঁলোকক ভুল এটাই যে তেওঁলোক অসন্তুষ্ট সেই এনেধৰণে চলি আছিলে আজি ডেটত যে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক ইমান ডোখৰ জেগা পালেহি অনলি বিকজ অফ দেম এই অসমীয়া কোনোবা দত্ত গগৈ বৰুৱা শৰ্মা গোহাঁই হুছেইন আলি ধৰিছো আপোনাৰ বৰা শৰ্মা এইখিনি কাম কৰি থকাৰ কাৰণে আজি ডোখৰ জেগা পালেহি ন মিছা কৈছো নেকি এতিয়া ইমানখিনি কৰাৰ পিছত যেতিয়া খেতি কৰিলে এওঁলোকে ফলটো খাবৰ কাৰণে আকৌ বহিৰাগত ব্যক্তিয়ে কি কৰিছে এওঁলোকক ছাটাই কৰিছে মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক এইটো আমাৰ ফালৰ পৰা এটা অগ্নি পৰীক্ষা আপুনি কিমান অসমৰ ৰাইজৰ কাৰণে কাম কৰিব পাৰে 108ত আপোনালোকে দেখিছিলে যে ইতিমধ্যে দুজন ব্যক্তিয়ে কনকেন্দু সিনহা আৰু সঞ্জয় ঝা নামৰ দুজন ব্যক্তিয়ে অসমীয়া থলুৱা 108 মৃত্যুঞ্জয় সেৱাৰ ওপৰত কোটি টকা লুণ্ঠন কৰিছিলে মই অপেন চেলেঞ্জ কৰিছিলোঁ মোৰ ওপৰত তেওঁলোকে একো মাত মাৰিব নোৱাৰিলে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে 115 কোটি টকা তেওঁলোকৰ কাৰণে চেংচন কৰি দিছে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিবা কিবি সুবিধা দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আমাৰ থলুৱা খিলঞ্জীয়া অসমীয়া ল'ৰাই পাব কিন্তু এতিয়া যে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ 350 মানুহ যে লাইন আপ হৈছে চাকৰি হেৰুৱাবৰ কাৰণে তাৰ উত্তৰ কোনে দিব আকৌ ইতিমধ্যে মই গম পালোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্ব বোলে MD লগত একেলগে চাকি জ্বলাইছিলে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকটোৰ উন্নতিৰ কাৰণে ইনগ্ৰেশ্যনৰ দিনাখন নৰ্থ ইষ্ট স্মল ফাইনেন্সৰ বেংকটো নাম মোহাৰ খাই স্লাইচ নামৰ এটা প্ৰতিষ্ঠানে বা বেংক হিচাপে আহি থকা দিনত কাম চলিব কোনো মানুহে স্লাইচ বা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত টকা পইচা নথব ঢেৰ বেংক আছে ডাকঘৰ আছে বেংক আছে LIC আছে তাত ৰাখক ইহঁতে যাতে আমাৰ অসমীয়া প্ৰত্যেকজন মানুহক একোটা চাকৰি ঘূৰাই দিবৰ কাৰণে যদি বাধ্য হয় মই ৰাইজক এটা অনুৰোধ কৰিম ৰাইজে যদি সঁচাকৈ যে আমাক ভাল পাব নালাগে বিকাশ অসমক ভাল পাব নালাগে বিলাসিতা অসমক ভাল পাব নালাগে এই দত্তক ভাল পাওক গগৈক ভাল পাওক বাহিৰত ৰৈছে বসুমতীক ভাল পাওক আৰু এটা বাহিৰত ৰৈছে ভাগৱতীক ভাল পাওক আপোনাৰ কি কয় কোঁৱৰক ভাল পাওক দাসক ভাল পাওক আমাক ভাল পাব নালাগে আমি ইহঁতৰ হৈহে মাত মাতিছোঁ
ৰাইজক অসমৰ ৰাইজক অনুৰোধ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ যিমান আছে একাউণ্ট সব একাউণ্ট আপোনালোকে উইথড্ৰ কৰি দিয়ক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক বা স্লাইচ বেংকৰ যিমান একাউণ্ট আছে সব একাউণ্ট আপোনালোকে উইথড্ৰ কৰি ইয়াৰ বদলি বেলেগ বেলেগ একাউণ্টত বেলেগ বেলেগ বেংকত আপোনালোকে ইয়াত পইচা ৰাখক বেলেগ বেলেগ বেংকৰ পৰা আপোনালোকে লোন লওক যি কৰে কৰক ইয়াক অসমৰ ৰাইজে বৰ্জন কৰক বেন কৰি দিয়ক আৰু মই আজিৰ পৰা আহি থকা দিনত চাম এওঁলোকৰ পৰা মই ডাটা কালেকশ্যন কৰিম যে অসমৰ ৰাইজে অসমৰ থলুৱা খিলঞ্জীয়া ডেকা গাভৰুক কিমান ভাল পায় যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক বা স্লাইচ বেংকে কাণত ধৰি উদ্ভৱ কৰিব লাগিব যে বিল এচিড অসমক অসমীয়া সত্তাৰ ওপৰত তেওঁলোকে আহি পিনে ক্ষমা বিচাৰিব লাগিব যে আহি থকা দিনত কেতিয়া কোনো অসমীয়া ব্যক্তিৰ ওপৰত ৰঙা চকু নেদেখাম বুলি এইটো মোৰ অনুৰোধ বেয়া কৈছো নেকি কিবা ঠিক কৈছে গতিকে অনুৰোধ আমাৰ অসমীয়া প্ৰত্যেকজন ব্যক্তি স্বাভিমানে জীয়াই থাকিব লাগিব ইহঁতে এটা কথা সঁচা কথা ইহঁতে আজি যদি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত চাকৰি হেৰাবলগীয়া হয় কালি বেলেগ বেংকত পাব চিধা কথা কিন্তু সেইবুলি এইটো নহ'ব যে আমাক থলুৱা খিলঞ্জীয়া ল'ৰাক কোনো বহিৰাগত ব্যক্তিয়ে দাঁতত ভাত লগা অপৰাধত লঠিয়াব গুৰিয়াব 12 বছৰ 15 বছৰ তেওঁলোকে কি কাম কৰিলে ঘাস কাটি আছিলে 12 বছৰ 15 বছৰ বয়স যে আপোনাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকক এজনে 8 বছৰ 12 বছৰ বাহিৰত থকা জনে 17 বছৰ কি ঘাঁহ কাটি আছিলে ইমান দিনৰ পৰা ভুল নেদেখিলে এইবিলাক হ'ল কুচক্ৰান্ত এই কুচক্ৰান্তৰ কাৰণে অসমীয়াক বহিৰাগত ব্যক্তিয়ে পদে পদে আপোনাৰ আগ্ৰাসন কৰিছে পদে পদে বৰালি মাছে গিলাৰ দৰে গিলিবলৈ আৰম্ভ কৰিছে মাননীয় অসমবাসীক মই শ্ৰদ্ধাৰে সন্মানে এটা কথা কৈছো নৰ্থ ইষ্ট স্মল ফাইনেন্স অহা কালিৰ পৰা সকলোৱে উইথড্ৰ কৰক অকলে অসমীয়া গীতাৰ কাৰণে আকৌ খুলিব যিদিনাখন ইহঁতক চাকৰি দিব যিদিনাখন ইহঁতক ভূত ভৱিষ্যতৰ কাৰণে আশ্বাস আৰু বিশ্বাস দিব ধন্যবাদ জয় অসম কিবা ক'ব লাগিব এইটো হ'ল আমাৰ অনুৰোধ সকলোৱে একেলগে অনুৰোধ কৰিছো যে অসমৰ ৰাইজে এইটো সিদ্ধান্ত ৰাইজলৈ এৰি দিলো আমি প্ৰত্যেকটো সময়ত ৰাইজক ব্লাড লাগে কিবা লাগে চব কাম কৰো এইটো অসমৰ ৰাইজে কৰক নৰ্থ ইষ্ট স্মল ফাইনেন্সৰ বেংকত যদি 1 লাখ একাউণ্ট আছে উইথড্ৰ কৰি জিৰ' কৰি দিয়ক তেতিয়া সিহঁতি বাপ বুলি ইয়াত আহি ভৰি ধৰিব লাগিব ধন্যবাদ জয়